তো এতিয়া দেখিব পাৰিছে মাংস পানী দি দিয়া হৈ গ'ল, উতলি আছে পূৰা। মছলাটো অলপ লৰাই দিয়ক। মছলা দি দিলে খাই নিলে আমাৰ মাছৰ তৰকাৰী হৈ গ'ল। দেখি পাইছে ধনিয়া দি দিছোঁ এতিয়া ধনিয়াটো চেণ্টটো মাৰিবৰ কাৰণে। তো ৰেডি হৈ গ'ল মাছৰ চব্জি। এতিয়া মমায়েকে ভাত খুৱাই দেখিব পাৰিছে আমাৰ ৰাইচ। ভাত খুৱাইছে দেখি গৈছে। হেল্ল' গুড মৰ্ণিং, ৱেলকাম বেক টু মাই কৃষ্ণা ব্লগ চেনেল। তো আকৌ এটা নতুন ভিডিঅ'ত স্বাগত জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে। তো এতিয়া বৰ্তমান মানে আমি যাম এতিয়া মানে ভতিজা ল'ৰাটো বা আজি ভাত দিয়া অন্নপ্ৰসন্ন আছে। তো এতিয়া ওলাই আছোঁ, ওলাই পিনি ৰেডি হৈছোঁ, যাম আৰু এতিয়া তাত গৈ পিনে দেখুৱাম মানে চাব ধুনীয়াকৈ কি আয়োজন কৰা হৈছে, কেনেকৈ কৰা হৈছে। আৰু বাহিৰত আছোঁ না, অলপ ৰুম চুম অসুবিধা হ'ব পাৰে মানে সৰু সুৰা ৰুম যে হ'লেও মানে নিয়মটোতো কৰিব লাগিব না, প্ৰথমবাৰ এতিয়া তো অন্নপ্ৰসন্ন পাতিছোঁ। তো ব'লক তালৈ লৈ যাম। আৰু এয়া গা পা ধুই ৰেডি হ'লোঁ, দিব পাৰিছে এপাতি নাযাটো একবাৰ দেখুৱাই দিওঁ। বাইক ৰেডি হৈ গ'ল, তো গা পা ধুই মেলি ওলালোঁ আৰু এতিয়া। তো আজি ৰেষ্ট লৈছোঁ, তো তাত গৈ পিনে দেখুৱাওঁগৈ ব'লক। তো এতিয়া মাংস কাটি আছে দাদাই, দেখিব পাৰিছে এজন ছালটো এৰুৱাই দিছে। অলপ পাছত বনোৱা হ'ব আৰম্ভ। এতিয়া কাটি মেলি বস্তুবিলাক ৰেডি কৰি লৈছে, মাংস কাটিব। এতিয়া মাংস কাটি আছে আমাৰ এয়া ইন্দ্ৰদাই কাটি আছে মাংস, গুচাই মেলি হৈ গ'ল। এতিয়া কাটিছে আৰু লাগি ভাগি জল্দি জল্দি কাটিব তেতিয়া দিব পাৰিছে। তাৰপিছত এইফালে যা যোগাৰ চলি আছে ভাত বনোৱা। যেতিয়া আমাৰ মাংস কাটি হৈ গ'ল, তো ভাতটো বহাই দিলে। ভাত মানে পানী গৰম কৰি আছে তাত। এতিয়া ইয়াত চব্জি কাটি আছে, দিব পাৰিছে। ইয়াত আহি আছোঁ, তো আমাৰ বাইদেউসকলে চব্জি কাটি আছে। এয়া চব্জি দিদি চব্জি কাটি আছে, আলু কাটি আছে, আলু পিঁয়াজ ছোৱালীৰ পৰা নাচি আছে। ইয়াতে হ'ব মানে আৰু খানা পিনাবিলাক ইয়াত আৰামছে এটা আয়োজন কৰা হৈছে। আৰু তাত ভাত পানী বনাই আছে, চাউলটো দি দিছে, আহিব পাৰিছে। ভাতটো হ'ব আৰু চাউল দি দিয়া হৈ গ'ল। এতিয়া বেটা ভাগৰ আজি অন্নপ্ৰসন্ন, বেটাই চাইছে চাওক আকৌ। তো ল'ৰা এতিয়া উলিয়াই আনিছোঁ গা পা ধুৱাই পিনি, মন্দিৰৰ পৰা আহিলেগৈ। তো বাকী মানুহবিলাকে চব্জি কাটি আছে, ভাত বনাই আছে। বহা মানুহে বহি আছে, কাম কৰা মানুহে কাম কৰি আছে। এনেকৈ চলি আছে আৰু আমাৰ আজি অন্নপ্ৰসন্ন। অলপ পাছত হ'ব আৰু। বেটা কি চাইছে তললৈ? ভতিজা আমাৰ ভতিজা না, আমাৰ বেটা না। এইফালে চোৱা চব্জি কাটি আছে আমাৰ বাইদেউ। গাইছ এতিয়া দেখিব পাৰিছে, এতিয়া মাছৰ মাথা দি দিলোঁ, বন্ধাকবি ভাজি। আমাৰ ইন্দ্ৰদাই বহুত কষ্ট কৰিছে দেই। এতিয়া বন্ধাকবি দিয়া আছে, মাছৰ মাথা। এইটো এটা আছে না, পানী কম হ'লে বাৰু ঠিক আছে না। অলপ পানীটো কমৰ নিচিনা লাগিছে। ভাতটো হৈ গ'ল, বিলাহী ফ্ৰাই কৰি আছে। এইফালে কুকাৰত দালি বহাইছে। তো এতিয়া চব জেগাতে বনাই আছে, তেতিয়া সোনকালে হ'ব অলপ। এইফালে কাটি দিয়া বনাই আছে দালি, বিলাহী, পনীৰ। এইটো পনীৰ বনাব না? আচ্ছা আচ্ছা, এইটো পনীৰ বনাব ল'ৰা মুখত দিবৰ কাৰণে। তাৰপৰা এইটো দালি বহাই দিলে, বেলুন চেলুনবিলাক লগাইছে আৰু টুকটাককৈ নিয়মটো কৰিছোঁ। আৰু এইটো লগত এইখিনি মিক্স কৰি দিব প্ৰথমতে, সানিব মছলাখিনি, তেতিয়া মানে চবতে ধুনীয়াকৈ সোমাব মাংস মছলাখিনি। হালধি দিছে, হালধি, ধনিয়া দিছে, ধনিয়া, মছলাখিনি এইখিনি মিক্স কৰিব আৰু প্ৰথমে দি লৈছে। আকৌ মছলা সানি হৈ গ'ল, দেখা পাইছে মাংসত। মছলা পূৰা ফিট কৰি দিছে ধুনীয়াকৈ। এজন মেইন
কুক মেনজন মাংস কাটি মেলি পূৰা মছলা চছলা সানি দিছে আপোনালোকৰ ঘৰত এতিয়াতো পনীৰ বনাই হৈ গ'ল দেখিব পাৰিছে এতিয়া মুখত দিবৰ কাৰণে পনীৰ বনাইছিলে ত' পনীৰ বনাই হৈ গ'ল এইফালে দালি এইফালে বহাই দিছে এইফালে পনীৰ বহা ত' ফাইনেলি আমাৰ চব্জি বনাই হৈ গ'ল এইটো লাবৰা ভাজি সব মিক্স আছে আৰু মাছৰ মাথা দি বনাইছে হৈ গ'ল ভাজি এয়া আপোনাৰ মিঠা লাও ফ্ৰাই কৰিছে পাতলাকৈ দিব পাৰিছে দি আছে এই মন্দিৰত পূজা চূজা কৰি অনা ক্ষীৰ এইবিলাক প্ৰসাদ এতিয়া আলু ফ্ৰাই কৰি আছে মাংস দিবৰ কাৰণে দেখিব পাৰিছে মাংস লগত দিব আৰু এতিয়া আলুখিনি ফ্ৰাই হৈ গ'ল দেখিব পাৰিছে এতিয়া আলুখিনি কাঢ়ি দিছোঁ আৰু আলুখিনি কাঢ়ি দিয়াৰ পিছত মাংসখিনি বনাব মাংস বনাবৰ কাৰণে পিঁয়াজটো দি দিছে তেজপাত দিলে প্ৰথমতে তেজপাত দিব পাৰিছে তাৰপিছত পিঁয়াজ দি দিছে এতিয়া মাংসখিনি দি দিছে দেখিব পাৰিছে পিঁয়াজ ফ্ৰাই হৈ গ'ল মছলা চব অলৰেডি চব দিয়া আছে যদি চাওঁ অলপ ফ্ৰাই কৰি যদি কমিলে কিবাকিবি দিম আৰু যদি কমাত মছলা এখন লৈ গ'ল দেখিব পাৰিছে পানী অলপ ওলাইছে এয়া লৰাই দিছে আগুন ঠিক আছে বৰাবৰ একদম পূৰা মাংস পিচটো কিন্তু মজাকৈ কাটিছে দেই একদম একুৰেট কাটিছে তো এতিয়া তামাম গৰম দেখিছে পাৰিছে কাপোৰ চাপোৰ খুলি দিছোঁ এজন আমাৰ কাৰিকৰ 3-4জন লাগি আছে পূৰা খানা বনোৱাত ব্যস্ত তো গৰমত মানে এতিয়া কাপোৰ চাপোৰ খুলি দিছে গেঞ্জি পিন্ধি আছোঁ এতিয়া গাইজ ফাইনেলি মাংস ৰেডি আমাৰ দেখিব পাৰিছে ভাত দালি মাংস আলু আৰু ভাত হৈ গ'ল দালি হৈ গ'ল পনীৰ বনাই হৈ গ'ল গাইজ এতিয়া মাংস বনাই হৈ গ'ল মাছটো বনাব মাছটো ফ্ৰাই কৰি থোৱা আছে মাংসটো বনাই ৰেডি হৈ গ'ল আৰু পনীৰ বনাই হৈ গ'ল দালি বনাই হৈ গ'ল ভাতটো আগতে প্ৰথমতে বনাই হৈ গ'ল তো এতিয়া মুখত ভাত দিব লোৱা ভাগ তো দিবলৈ দেখুৱামগৈ তাৰ ৰেডি হৈ আছে বস্তুটো ৰেডি কৰি আছে লেটছ গো আৰু এটা ভকত নেকি ল'ৰাকেইটা মুখত ভাত দিব মমায়েকে এইবিলাক বন্তি চন্তি লগাই দিয়া হৈ গ'ল আৰু এইবিলাক খোৱা বস্তু ৰেডি কৰি থৈছে এতিয়া ল'ৰা দেখিব পাইছে কাপোৰ কানি পিন্ধি ৰেডি কৰিলে বাবা কৈ বাবা তো বেটাৰীকে উৎপাত কৰি আছে ভাত পানী এতিয়া ল'ৰাক হেৰি কৰিব দেখিব পাইছে মুখত ভাত দিবৰ কাৰণে হেৰি কৰিছে নিয়ম নীতি কৰি আছে তো মানুহবিলাকে আমাৰ আহিছে আৰু আলহীসকলে এয়া চাই আছে তো নিয়ম নীতি কৰি আছে দেখিব পাইছে ল'ৰাক তো মাক বাপেকে নিয়ম কৰিব লাগিব না এতিয়া নিয়ম নীতি কৰিছে ল'ৰাক দেখিব পাইছে এতিয়া চবেই বহি আছে ফুট দিছে ডোন বল ডোন বল দিছে 3বাৰ দেখিব পাইছে তো এতিয়া দেখিব পাৰিছে ল'ৰা চাই ওপৰলৈ এবাৰ চাইছে তললৈ এবাৰ চাইছে এয়া দেখিব পাৰিছে নিয়ম কৰিছে বেটা আজিৰ পৰা মানে ভাত পানী খাব পাৰিব আৰু নিয়মটো কৰাৰ পিছত নহ'লে ইমান দিন ভাত পানী নিয়ম কৰা নাছিলে চোৱা কি কৰিছা ভাইটি চোৱা ভাইটিলৈ চোৱা কি কৰিছে ভাইটিলৈ চোৱা এতিয়া খুৰীয়েকে দিছে দেখিব পাৰিছে
বেটা এইফালে এই বোলে বা কি কৰিছে বোলে বা কি নিয়ম কৰিছে ভাবিছে ৰুমাল চুমাল লৈ গামোচা চামোচা লৈ ছোৱালী চাওক কি কৰিছে মানে আগলৈ চোৱা আগলৈ চোৱা গামোচা চামোচা লৈ ধুতি পাঞ্জাবী পিন্ধি পুৰা ৰেডি বেটা পইচা পইচা লৈছে पैसा वाला चाहिए ड्राइवर होगा बापे ड्राइवर है वही तो बाप ड्राइवर है ना ये भी ड्राइवर होगा अबे तो की चाहिए और क्या चाहिए रस्सी और रस्सी तो है ही हाँ মাছ ভাজিবৰ কাৰণে পিঁয়াজ দি দিছে তেলত আলু পিঁয়াজ ফ্ৰাই কৰি আছে বিলাহী চিলাহী দিব অলপ প্ৰথমতে আলুটো ফ্ৰাই কৰি লৈছে পিঁয়াজৰ লগত ইনাৰা দেখিছে ইনাৰা বহুত গৰমত কষ্ট কৰিছে দেই গৰমত থাকিব পৰা নাই কৈছে আদা নহৰু জলকীয়া দিছে এতিয়া মাছৰ তৰকাৰী বনাই আছে দিব পাৰিছে বিলাহী দি দিছে এতিয়া প্ৰথমতে সৰু বাচ্ছাবিলাক খুৱাই দিছে এয়া মাছ ফ্ৰাই কৰি দিছে এটা খুৱাই দিছে আৰু দিব পাৰিছে এইখিনি মাংস এয়া হৈছে মাংস কাঢ়ি লৈছে এয়া মাছ আৰু ৰঙালাও ফ্ৰাই কৰিছে এয়া দালি এয়া দালি এইটো হৈছে ভাজি এয়া দালি দিব পাৰিছে দালি এয়া দালি ইয়াত কি আছে এয়া বন্ধাকবি ভাজি মাছৰ লগত সেইখিনি আছে মাংস দিয়া চবকে সৰু বাচ্ছাবিলাকৰ লগত দিছে খাবলৈ কাৰণে প্ৰথমতে বেটা ফাইনেলি মাছৰ চব্জি হৈ আছে দিব পাৰিছে উতলি আছে পানী দি দিয়া হৈ গ'ল বিলাহীৰ লগত বনাইছে মাছ বিলাহী আলু দেখা হৈছে এতিয়া মানে পানী দি দিছোঁ আৰু 5 মিনিটত মাছৰ তৰকাৰী ৰেডি হৈ যাব তো সব ৰেডি হৈ গ'ল এতিয়া মাছৰ তৰকাৰীটোৰ কাৰণে ৰেডি ৰখি আছে মানুহবিলাকে বাচ্ছাবিলাকক খুৱাই আছে প্ৰথমতে সেইটো কাৰণে অলপ টাইম লাগিছে বাকী মানুহখিনিয়ে খাব আৰু এতিয়া দেখা পাইছে হৈ আছে মাছৰ তৰকাৰী তো এতিয়া মানুহবিলাকে খাইছে আলহী দেখা পাইছে অলপকে মানে ৰুমটো অলপ সৰু নাই সেইটো কাৰণে মানে মানুহ মিলাই মেলি খুৱাব লগা হৈছে আৰু 4-5জন 10জন তেনেকৈ খোৱাকৈ পাতিছোঁ আৰু নিয়মটো কৰিছে দাদা ল'ৰা এতিয়া ভাত পানী মানুহবিলাকে খাই আছে আৰু আধা আধি খাই মেলি গৈছে আৰু মানুহ আহি আছে মানে খাই আছে তো মানে 10জনকৈ খুৱাই মেলি আছোঁ তো এতিয়া দেখা পাইছে মানুহে খাই আছে খোৱা বোৱা হৈছে তো মাছ মাংস এনেকৈ দিছোঁ আৰু নিয়ম নীতি কৰি মানে এয়া
তো গাইজ এতিয়া খানা পিনা চব হৈ গ'ল এতিয়া গৰমত গা পা ধুই আহিলোঁ ৰেডি হ'লোঁ মানে আৰু যাওঁ আৰু ৰুমত বাৰ্থডে খতম হৈ গ'ল অন্নপ্ৰসন্ন লোৱা এতিয়া আমাৰ গা পা ধুই অলপ ফ্ৰেছ হ'লোঁ এতিয়া কাইলৈ মানে ভিডিঅ'টো পাই যাব তো আজি ভিডিঅ'টো এনেকুৱা আপলোড কৰিছোঁ এতিয়া সন্ধিয়া হৈ গ'ল না তো সেইটো কাৰণে এতিয়া আপুনি কিবা ক'বা নি কি ক'বা কি ক'বা বাৰ্থডে পাতি আছে তোমাৰো আহি আছে ন বাৰ্থডে ন কোৱা পাপা পইচা নাই পইচা নাই বাৰ্থডে ভিতৰত ছোৱালী বাবু নাই বুলি কৈছে পইচা নাই ফটো মাৰিছে অ' ছোৱালী তো গাইজ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আকৌ নতুন লগ পাম তো আজিলৈ বাই বাই